আমি শিৱসাগৰ জিলা হজ কমিটিৰ উদ্যোগত শিৱসাগৰ নগৰত থকা আমাৰ জেংনিকটীয়া চাৰিআলি হাইৱেৰ যিখন হজৰত খণ্ডকাপীৰ হাফিজিয়া দাৰুল হাফিজিয়া মাদ্ৰাছাত আজি শিৱসাগৰ জিলা হজ যাত্ৰীসকলৰ এখন প্ৰশিক্ষণ আৰু কৰ্মশালা হয়। অসম চৰকাৰৰ তৰফৰ পৰা যিখন নিৰ্দেশ আহিছিলে সেই নিৰ্দেশ মতে 3জন প্ৰশিক্ষক আহিছিলে। ইয়াত প্ৰশিক্ষণ শিবিৰ চলি আছে আৰু ইয়াত আমাৰ জিলাৰ উপায়ুক্ত হৈ পেলাই আমাৰ শিৱসাগৰ জিলাৰ হজ কমিটিৰ যুটীয়া সম্পাদক গণেশ বড়োচা আহিছিলে। সেয়ে ইয়াত খুব সুন্দৰ হিচাপে প্ৰশিক্ষণ হৈ আছে আৰু এতিয়া আমাৰ নামাজৰ টাইম হৈ গ'ল। নামাজ হৈ পেলাই তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰা হৈছে। খানা খাই পেলাই আকৌ হজৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হ'ব। এই হেঁপাহত আমি শিৱসাগৰ জিলাৰ হজ কমিটিৰ তৰফৰ পৰা সকলো হজীসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ পৰা যিসকল হজীসকল যাব তেওঁলোককো অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক কৈছোঁ যাতে আমাৰ শিৱসাগৰ তথা অসম ভাৰতবৰ্ষৰ কাৰণে দোৱা কৰিবৰ কাৰণে। আৰু শিৱসাগৰ জিলা হজ কমিটিৰ তৰফৰ আপোনাৰ 65গৰাকী পুৰুষ মহিলা হজলৈ যাব ওলাইছে। আমি শিৱসাগৰ জিলা হজ কমিটিৰ উদ্যোগত শিৱসাগৰ নগৰত থকা আমাৰ জেংনিকটীয়া চাৰিআলি হাইৱেৰ যিখন হজৰত খণ্ডকাপীৰ হাফিজিয়া দাৰুল হাফিজিয়া মাদ্ৰাছাত আজি শিৱসাগৰ জিলা হজ যাত্ৰীসকলৰ এখন প্ৰশিক্ষণ আৰু কৰ্মশালা হয়। অসম চৰকাৰৰ তৰফৰ পৰা যিখন নিৰ্দেশ আহিছিলে সেই নিৰ্দেশ মতে 3জন প্ৰশিক্ষক আহিছিলে। ইয়াত প্ৰশিক্ষণ শিবিৰ চলি আছে আৰু ইয়াত আমাৰ জিলাৰ উপায়ুক্ত হৈ পেলাই আমাৰ শিৱসাগৰ জিলাৰ হজ কমিটিৰ যুটীয়া সম্পাদক গণেশ বড়োচা আহিছিলে। সেয়ে ইয়াত খুব সুন্দৰ হিচাপে প্ৰশিক্ষণ হৈ আছে আৰু এতিয়া আমাৰ নামাজৰ টাইম হৈ গ'ল। নামাজ হৈ পেলাই তেওঁলোকক খোৱাৰ ব্যৱস্থা কৰা হৈছে। খানা খাই পেলাই আকৌ হজৰ ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হ'ব। এই হেঁপাহত আমি শিৱসাগৰ জিলাৰ হজ কমিটিৰ তৰফৰ পৰা সকলো হজীসকলক অভিনন্দন জ্ঞাপন কৰিছোঁ। অসমৰ পৰা যিসকল হজীসকল যাব তেওঁলোককো অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক কৈছোঁ যাতে আমাৰ শিৱসাগৰ তথা অসম ভাৰতবৰ্ষৰ কাৰণে দোৱা কৰিবৰ কাৰণে। আৰু শিৱসাগৰ জিলা হজ কমিটিৰ তৰফৰ আপোনাৰ 65গৰাকী পুৰুষ মহিলা হজলৈ যাব ওলাইছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।